গোমাংস আইন এখন আমাৰ ইতিমধ্যে অসমত আছে তাত খালি এড কৰা হৈছে আগতে 5 কিলোমিটাৰ আমাৰ যিসকল উপাসনাস্থলী আছিল তাত গোমাংসটো ইতিমধ্যে বন্ধ হৈ আছে এটোতো সবে মানি লৈছে আইনগতভাৱে এতিয়া তাত এড কৰিছে ৰাজহুৱা স্থান আৰু আপোনাৰ হোটেল ৰেষ্টুৰেণ্টত আৰু মই ভাবো যে এই সিদ্ধান্তটো কেবিনেটে লোৱা মুখ্যমন্ত্ৰী ডাঙৰে এই সিদ্ধান্তটোক মই উষ্ম আদৰণি জনাইছো আৰু আমি ভাবো যে গো মাংসৰ লগত গাহৰিক তুলনাটো নাহে কাৰণ এই অসমত ভূমিপুত্ৰ যিসকল ভূমিপুত্ৰ আছিল তেখেতসকল আছিল কোনোবা মিচিং কোনোবা বড়ো কোনোবা এই কমিউনিটি সকল ইয়াৰ ভূমিপুত্ৰ আৰু ভূমিপুত্ৰৰ অধিকাৰটো মই কলিতা হিচাপেও ল'ব নোৱাৰো কাৰণ মই ইয়াৰ মুটকে তেখেতসকল ইয়াত ভূমিপুত্ৰৰ এষ্টাব্লিশমেণ্টটো বেছি আৰু তেওঁলোকৰ এটো খাদ্য হেকাৰণে গাহৰিৰ লগত গোমাংসৰ তুলনা নহয় কাৰণ ভূমিপুত্ৰসকল ইয়াত ভূমিপুত্ৰ বুলি কিয় কোৱা হয় কাৰণ তেওঁলোক ইয়াৰ অৰিজিনেল তেওঁলোক ইয়াৰ সন্তান আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ